গুড ইভিনিং সকলোকে। আজি গোটেই দিনটো মানে এটা নিউজ বাজি আছে যে জাপানৰ প্ৰধানমন্ত্ৰী অসমৰ অহাটো বাতিল হ'ল বুলি। বহুত দুখৰ কথা। আচলতে আছে এইবিলাক কি হৈ থাকে আমাৰ অসমত গম নাপাওঁ। আমাৰ কি যে এই দেখিছিলে দুদিনমান ধৰি মানে এটা নিউজ খুব ট্ৰেণ্ডত চলি আছিলে যে পকী ৰাস্তাত মানে ড্ৰিল মেচিন দি পেলাই গছ পুলি ৰোৱা, ফুল গছ ৰোৱা দেখা আছে। আৰে ৰোৱক না, কমচে কমটো ৰুইছে। আপোনালোকৰ মন নাযায় নিজৰ ঘৰখন শুৱনি কৰি সজাই কৰি তুলিবলৈ? চবৰে মন যায়, কিন্তু সমালোচনা বহুতে বেছিকৈ কৰে। আচলতে আমাৰ অসমত কি হয়, সন্তান এটি জন্ম দিবৰ কাৰণে গৰ্ভত থাকোঁতে পাৰিলে নষ্ট কৰি দিব লাগে। এচাম ব্যক্তি তেনেকুৱা আছে আৰু কিছুমান নিউজ চেনেলবোৰ তেনেকুৱা। আৰে আমাৰ আপোনালোকৰ ঘৰত যে কেতিয়াবা আলহী আহিলে আমি ঘৰখন সজাই পৰাই তুলনি নতুলোঁ। কাপোৰ কানিৰ পৰা বা যিবিলাক যাৱতীয় চব বস্তুবিলাকে সজাই পৰাই চিডিল কৰি ৰখা হয়, যাতে আলহী আহিলে ঘৰখন চাফ চিকুণ পৰিষ্কাৰ দেখে। আৰু যেতিয়াই আহি পেলাই আলহী এটা ফিডবেক দি যায় যে ভাল লাগিল দে, ঘৰটো ভাল লাগিছে, তেতিয়া আমাৰ নিজকে এটা প্ৰাউড ফিল হয়। আজি ঠিক একে জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে। গুৱাহাটীখন ধুনীয়াকৈ সজাই পৰাৰ নামত চৰকাৰে বহুত ব্যক্তিক কামত নিয়োগ কৰিছিলে, কিন্তু তাতো সমালোচনা। আচলতে মই কি ভাবোঁ, যদি এদিনৰ কাৰণে হ'লেও গুৱাহাটীখন আমাৰ অসমখন বিদেশীসকলে আহি বিউটিফুল প্লেচ বুলি কয়, সেইটো আমাৰ কাৰণে বহুত ডাঙৰ কথা, বহুত গৌৰৱৰ কথা। আৰু সেইটোৱে লাগে, কমচে কম এদিনৰ কাৰণে হ'লেও যদি অসমখন আমি ধুনীয়া বুলি বেলেগৰ মুখৰ পৰা শুনিবলৈ পাওঁ, সেইটো বহুত ডাঙৰ এচিভমেণ্ট ফৰ আছ। নাজানো এইবিলাক কি, মই এতিয়া শুনিছোঁ কি বাতিল। আচলতে মই দুপৰীয়া এটা ভিডিঅ' দিছিলোঁ, কাম কৰি আছিলে, পেইণ্ট কৰি আছিলে, গছপুলি ৰুই আছিলে, তেনেকুৱা। কিন্তু তাৰ মাজতো কিছুমান বেয়া কথা থাকে, যাৰ ফলত হয়তো কিবা নাজানো কি কাৰণ, বহুত কিবা কাৰণ ওলাইছে, মই সেইটো ক'বলৈ নাজানো। কিন্তু যিটো জাপানৰ প্ৰধানমন্ত্ৰী অহা কথা আছিলে, এইটো যদি নাহে বা বাতিল সঁচাকৈ হৈছে, তেতিয়াহ'লে যে দিল্লীৰ পৰা মানে বৈঠকখন দিল্লীতে পাতি পেলাই গুচি যাব, এইটো অসমৰ কাৰণে আমাৰ বহুত লছ। এইটো বুজাই বুজিব। আমাৰ অসমৰ ইকনমিটো গ্ৰ' হোৱাৰ বহুত এটা জখলা এডাল আছিল, আৰু আজি সেই জখলাডাল যেন ভাঙি পৰিলে, নোহোৱা হৈ গ'ল, তেনেকুৱা। কথাবিলাক অলপ ভাবক আৰু ভাবিবৰ হ'ল আমাৰ অসমীয়া আছে। যদি অসম উন্নত কৰিব লাগে, এই পকী ৰাস্তা ভাগি পেলাই ফুল গছ ৰুইছোঁ, এইবিলাক দেখাই থাকি লাভ নাই। নিউজ চেনেলবিলাকো অলপ সচেতন হোৱা দৰকাৰ। এটা কথা লৈ পেলাই মানে মানুহৰ মাজত ট্ৰেণ্ড ইমান আনিব নালাগে। কিহৰ বেয়া কাম কৰিলে সেইটো? নিজৰ ঠাই অসম, গুৱাহাটীখন আমাৰ অসমৰ ৰাজধানী, সেই ঠাইখন ধুনীয়াকৈ সজাই পৰাই খুলিছে, ভালে লাগিব লাগে। আপোনালোকে আহোঁতে যাওঁতে কমচে কম ফুল গছ কেইজোপা দেখিছে, ব্ৰিজৰ ওপৰত ধুনীয়াকৈ ফুলদানি সজাই পৰাই দিছে, সেইবিলাক দেখি এটা পৰিৱেশটো সেউজীয়া পৰিৱেশ হৈছে, ভাল লাগিব লাগে। কিন্তু সেইটো নকৰি নিউজ বজাইছে, টকা খৰচ কৰিবলৈ জেগা পোৱা নাই, দিব পোৱা নাই। আলহী আহিলে ঘৰ
চাফ চিকুণ কৰে, পৰিষ্কাৰ কৰে। ঠিক তেনেকুৱা আমাৰো গুৱাহাটীত যিখন বৈঠক হোৱাৰ কথা আছিলে সেইখন তাৰ কাৰণে উচ্চ আদৰণি জনোৱাৰ কাৰণে ইমানখিনি কৰি আছিলোঁ। বৰ্তমানৰ কাম অব্যাহত, দোকানৰ কাম চলি আছে তীব্ৰগতিত। এটা বিশ্বাস আছে কিজানি আহে, যদি আহে আমাৰ কাৰণে ভাগ্য বুলি ক'ব লাগিব। এই যে বিদেশৰ লগত জাপান নিশ্চয় ডেভেলপমেণ্ট কাণ্ট্ৰি। আমাৰ অসমৰ তুলনাত মানে অসম যদি ইয়াত আছে, জাপান মানে ইয়াত আছে। তো তেনেকুৱা এখন দেশৰ প্ৰধানমন্ত্ৰী আহে আমাৰ গুৱাহাটীত বৈঠক মিটিং হিচাপত এখন মিটিং কৰাটো বহুত ডাঙৰ কথা। কথাবিলাক অলপ ভাবি চাব। নহওক আমি সাধাৰণ মানুহে বুজি নাপাওঁ, কিন্তু চৰকাৰৰ বহুত লছ। আমাৰ অসমীয়া হিচাপে মই বহুত লছ ফিল কৰিছোঁ। কাৰণ এইখন অকল প্ৰধানমন্ত্ৰী অকল জাপানত অহা কথা নাছিলে, লগত আৰু বহুত কেইজন উদ্যোগপতি আহিলে। তেখেতসকলে নিশ্চয় অসমত কিবা নহয় কিবা এটা ইনভেষ্ট কৰিলে, যাৰ ফলত আমি বহুত সুবিধা লাভ কৰিলোঁ, কিন্তু এইটো নহ'ল। বেয়া লাগিছে। বাট আই হোপ ইন ফিউচাৰ কেতিয়াবা কোনোবা এদিন আহিব, এদিন আহি যাতে আমাৰ অসম চৰকাৰে এনেকৈ বিদেশী চৰকাৰৰ বিষয়াসকলক উচ্চ আদৰণি জনাব পাৰে, কানেক্টিভিটিটো ৰখাব পাৰে, তাৰ বাবে আশা ৰাখিম। এইখিনিয়ে ক'লোঁ, বিশেষ ক'ব লগা নাই। আৰু আছে বহুত কথা ক'ব লগা, পিছৰ কথা ক'ম। ভিডিঅ'টো বহুত দীঘল হৈ যাব। আজিলৈ কৈছোঁ শুভৰাত্ৰি।